মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে সাধুবোৰৰ তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াই আছোঁ। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পোৱা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আহাচোন আজি আমি বুঢ়া-বুঢ়ী আৰু শিয়াল এই সাধুটিৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইতিমধ্যে বুঢ়াই শিয়ালবোৰৰ ওপৰত কেনেকৈনো পুতক তুলিছিল এই প্ৰশ্নটিৰ উত্তৰ তোমালোকলৈ আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'টো চাবা। আজি তোমালোকলৈ বুঢ়ীয়ে শিয়ালৰ পৰা হাত কেনেকৈ বাচিছিল, শিয়ালৰ হাতৰ পৰা কেনেকৈ বাচিছিল তাৰ এই প্ৰশ্নটিৰ উত্তৰ কেনেকৈনো বাচিছিল বুঢ়ীয়ে শিয়ালৰ হাতৰ পৰা উত্তৰটো দিছোঁ। বুঢ়ীয়ে শেষত নিজৰ পোহনীয়া কুকুৰ দুটাক বুদ্ধি কৰি মাতি শিয়ালৰ হাতৰ পৰা বাচিছিল। তাৰ পাছৰ প্ৰশ্নটো কিনো আছে তাকে চাওঁ আহাচোন। তাৰ পাছৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। মোৰ ওচৰতে ডেছ এডাল লুকাই থবি। ডেছ মানে ইয়াত হ'ব টাঙোন এডাল লুকাই থবি। টাঙোন। তাৰপিছত মই ডেছ খাই কৈছোঁ, এই বাটেদি মই সোনকালে উভতি আহিম। সইত খাই। সইত মানে শপত খোৱাটো কথা কৈছে আৰু মই যিটো কৰিম আৰু সেইটো কথা কৈছে, কৰ্মৰ কথা। তাৰপিছতে যে শপত খাই কৈছোঁ বা মই সত্য কৈছোঁ, যিটো কৰিব আৰু কৰ্ম সেই কথাটোৰ কথা কৈছেগৈ। ই নিশ্চয় ডেছ নহয়, ইয়াৰ ভিতৰত কিবা আছে। নিশ্চয় লাও নহয় কৈছে, এইটো লাও হয়, লাও নহয়। তাৰপিছত কৈছে যে মই মৰিলে মোৰ ডেছ মোৰ লগতে যাব। কি কৈছে যে নাচটো মোৰ লগতে যাব বুলি কৈছে। তাৰপিছত এই শব্দবোৰ মিলাব দিছে। সইত বুলি কওঁতে সত্যটো বুজায়। ধৰ্ম, কৰম, কৰ্ম, বৰ্ষা। তোমালোকে গম পাইছাই, সত্যটোৱে সত্যক বুজাইছে, ধৰ্মটোৱে ধৰ্মক বুজাইছে, কৰমটোৱে কৰ্মক বুজাইছে, তাৰপিছত বৰ্ষাটোৱে বৰ্ষা বুজাইছে। তাৰপিছতে আছে এইকেইটা ৰতন, ৰত্ন, যতন, যত্ন। এইকেইটা ডাঙৰকৈ পঢ়িব দিছে 5 নম্বৰটো। শিয়ালীয়ে কয় হোৱা হোৱা, মেকুৰীয়ে মেওঁ, আমাৰ আইতাৰ ইমান বুদ্ধি, নুবুজিলে কেওঁ। ডাঙৰকৈ পঢ়িব দিছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকে নোট বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা। ধন্যবাদ।